আজি প্ৰায় 5খন সভা ৰাজনৈতিক সভা আমাৰ নিৰ্বাচনী প্ৰচাৰ আমাৰ বাজিৰ পৰা যি মণ্ডল আমাৰ বিধায়কজনে প্ৰত্যেকখন সভাতে আমাক সহযোগ কৰিলে ৰাইজৰ বিপুল উৎসাহ আছে বিশেষকৈ মহিলা সভা সমিতিবিলাকত প্ৰায় 90% মহিলা উপস্থিত আৰু সেইখন এই গোটাগাঁও আৰু এই অঞ্চলৰ যি গ্ৰাম্য সংগঠন আছে ইয়াত আমি আশীৰ্বাদ ল'বলৈ ৰাইজে আশীৰ্বাদ দিলে আৰু বালিপৰা বা গোটেই ৰাঙাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি অতি সবল হৈ আছে কিয়নো ইয়াত আপোনালোকে নিশ্চয় জানে যে 2006 চনত আমি অভিজিৎ হাজৰিকাক ইয়াত আমি জিকাইছোঁ সেইটো সময়ত 2001 চনত মই বিধায়ক আছোঁ 2006 চনত অভিজিৎ হাজৰিকা ৰাঙাপাৰা সমষ্টিৰ পৰা জিকি গৈছিল আৰু ৰাঙাপাৰা সমষ্টিত 1990 চনৰ পৰা বিজেপিৰ সাংগঠনিক স্থিতি ভাল আছে 2004 চনত ৰাঙাপাৰা যিটো টাউন কমিটি সেই টাউন কমিটিত আমি 4টা চিট জিকিছিলোঁ সেইটো সময় মই বিধায়ক আছিলোঁ ৰাঙাপাৰা টাউন কমিটিত মই লাগাতাৰ 3 দিন মই কেম্পেইনিং কৰিছোঁ আৰু টাউন কমিটি আমি তাত গঠন কৰিছোঁ কিন্তু দুৰ্ভাগ্য সেইটো সময় কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰে আমাৰ সদস্যসকলক লৈ গৈ পেলাই তেওঁলোকে কংগ্ৰেছী যাই নহওক ৰাইজে আশীৰ্বাদ আমাক নিশ্চয় দিব বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 10 বছৰ তেখেতৰ যি কাম কাজ উন্নয়নমূলক আৰু আমাৰ অসম চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰখনৰ 9 বছৰ বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বছৰ 3 মাহৰ এতিয়া বহুখিনি আঁচনি ৰাইজৰ চুই চাইছে ৰাইজৰ ওচৰলৈ গৈ পাইছে কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই গতিকে আমি ৰাঙাপাৰা সমষ্টিত আমি বিপুল সংখ্যক ভোটত আমি বিজয়ী কংগ্ৰেছটোতো আই চিতে আছে কংগ্ৰেছৰ কোনটো সমষ্টিত জিকিব কওক যোৰহাটত তেওঁলোকে গৌৰৱ গগৈ দিলে কালি প্ৰায় 40,000 আমাৰ সমৰ্থক আদায় আহিছে নগাঁৱত কংগ্ৰেছৰ পৰিৱৰ্তিত কৰে নগাঁও চিটটো আমি দেখিম আপোনাৰ যোৰহাট চিটটো দেখিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে 11টা কৈছিল তাৰপিছত 11:30 হ'ল তাৰপিছত 12টা হ'ল এতিয়া তেওঁ 13টা হ'ল গতিকে এটা চিটত আমি হাৰিম হয়তো আমি দুগুৰি আমি বাকী 13টা চিট কংগ্ৰেছ শূন্য হ'ব নেকি বাৰু অসমৰ পৰা যদি ধুবুৰী সমষ্টিটো যদি এ ডি জিকে তেতিয়াহ'লে কংগ্ৰেছ শূন্য হ'ব প্ৰেমলাল গুঞ্জুৱে কৈছে জিকিম 2 লাখ ভোটত জিকিম বুলি কৈছে জিকিম বুলি চবেই ক'ব প্ৰাৰ্থী এতিয়া আপেও ক'ব এতিয়া নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰীও ক'ব যে মই 2 লাখ ভোটত জিকিম আমাৰ তাত আৰু 8টা কেণ্ডিডেট কি নামটো আজি পাৰ্টীৰ প্ৰথম শুনিছিলোঁ তেওঁলোকে ক'ব মই বিপুল ভোটত বিজয়ী হৈ আছোঁ কংগ্ৰেছৰ ক'ত পতাকাখন দেখিছে দেখিছে প্ৰচাৰ দেখিছে ইয়ালৈ আহিলোঁ এতিয়া গধূলা আমাক প্ৰায় 100 মানুহ মহিলা আমাৰ পুৰুষে গোট খাই আছে আমাৰ কাৰণে অপেক্ষা কৰি আছে ইয়াৰ যদি 1 ঘণ্টা আগতে হ'লে প্ৰায় আমাৰ 3-4খন মানুহ থাকে গতিকে কংগ্ৰেছৰ এতিয়া চাওক কংগ্ৰেছৰ পতাকা লগাবলৈ মানুহ নাই আমাৰ ফ্লেগ লগাবৰ কাৰণে মানুহ ইয়াত কাৰ্যকৰ্তা ৰেডি আছে ঘৰে ঘৰে যাবৰ কাৰণে ৰেডি হৈ আছে ঘৰে ঘৰে আমাৰ কেম্পেইনিং কিন্তু কংগ্ৰেছৰ পতাকাখন লগাবৰ কাৰণে তেওঁলোকে মানুহ নাপাব গতিকে কংগ্ৰেছে যে 2 লাখ ভোটত জিকি বুলি কৈছে এইটো কি ধৰণৰ তেওঁলোকে এইটো মেথমেটিক্স লৈ পেলাই কৰিছে না বেলেগ সমীকৰণ কৰিছে নাজানো কিন্তু আমি ৰেকৰ্ড সংখ্যক ভোটত আমি শোণিতপুৰ ৰেকৰ্ড ধন্যবাদ।